হয়চক উত্তৰ পূৰ্বাঞ্চলৰে এক অগ্ৰণী ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যি অধিৱেশন সেই অধিৱেশন ৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা যোৰহাট জিলাৰ ঐতিহাসিক মহবন্দাৰ যি এৰালতলী পথাৰ সেই এৰালতলী পথাৰৰ সোণাৰাম চুতীয়া ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে দেখা গৈছে যে ৰাজ্যখনৰ প্ৰায় ৫৫খন জিলাৰ যিসকল প্ৰতিনিধি গোট খাব প্ৰায় ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব এই অধিৱেশনস্থলীত আৰু সেইবাবে এই অধিৱেশনস্থলীত সমাৱেশ ঘটিব লগা যিসকল ভক্ত সেই ভক্তসকলক আদৰিবৰ কাৰণে এতিয়া উদযাপন আদৰণি সমিতিকে ধৰি যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সমিতি সেই সমিতিৰ তৎপৰতা বৃদ্ধি পাইছে আৰু ইতিমধ্যে অধিৱেশনস্থলীত মোৰ সামগ্ৰিক দৃশ্য মোৰ সহযোগী পৰাগে দেখুৱাইছে যে এই মুহূৰ্তত সামগ্ৰিক যি দৃশ্য ইতিমধ্যে ৯০% কামেই ইতিমধ্যে সম্পন্ন হৈছে প্ৰায় ১২০০ বিঘা মাটি আগৰি যি অধিৱেশনস্থলী সেই অধিৱেশনস্থলীত ২০০ৰো অধিক শিবিৰ স্থাপন কৰা হৈছে আৰু প্ৰায় ২৫,০০০ লোকে একেলগে ভোজনালয়ত ভাত খাব পৰাকৈ বা সিদ্ধ ল'ব পৰাকৈ তেওঁলোকে ভোজনালয় প্ৰস্তুত কৰি তুলিছে ঠিক সেইদৰে সেৱা বাহিনীৰ নেতৃত্বত ভক্তসকলক আদৰিবৰ বাবে যি ধৰণৰ ব্যৱস্থা যি আধৰুৱা কাম এই মুহূৰ্তলৈকে আধৰুৱা হৈ আছে সেইখিনি কাম সম্পূৰ্ণ কৰাৰ ব্যস্ত হৈছে ইতিমধ্যে দেখা গৈছে যে প্ৰাথমিক শাখাসমূহৰ সৌজন্যত যি ২০০ পৰা প্ৰতিনিধি শিবিৰ তেওঁলোকে স্থাপন কৰাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছিল সেই পৰিকল্পনাত শেষ পৰখ দিবৰ বাবে তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে এই মুহূৰ্তত মই তেনে এটা শিবিৰৰ সন্মুখত উপস্থিত আছোঁ দেখা গৈছে যে প্ৰতিনিধি শিবিৰৰ নিৰ্মাণ কামত এইসকল লোক ব্যস্ত আছে আৰু মাত্ৰ কেইটামান কাম নিৰ্দিষ্ট কাম বাকী থকাৰ বাদে সকলো কামেই প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ভক্তসকলক আদৰিবলৈ তেওঁলোকে বিভিন্ন যি যত্নৰ আচলতে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই মই এগৰাকী ব্যক্তি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কিমান দিনৰ পৰা এই শিবিৰ নিৰ্মাণ কৰি থকা হৈছে কৃষ্ণ আমি এই জানুৱাৰী ৬ তাৰিখৰ পৰা ইয়াতে আধাকৈ কাম লাগি আছোঁ এতিয়া মানে অলপ কাম বাকী আছে সেইখিনি কৰিবৰ কাৰণে এই যে শিবিৰ ২০০ শিবিৰ কৰিছে শিবিৰ আপোনালোকৰ প্ৰাথমিক শাখা বিভিন্ন প্ৰাথমিক শাখাসমূহে কৰিছে বিভিন্ন প্ৰাথমিক শাখাসমূহে আমি তিনিখন প্ৰাথমিক লগ লাগি হয় এই বিভাগ নিৰ্মাণ কৰিছোঁ এই শিবিৰত কিমান মানুহ থাকিব পাৰিব এইবাৰ ২০০ ওপৰত মানে ভকত বৈষ্ণৱ থাকিব কিমান দীঘলটো আছে ২৫৪ ফুট হয় আৰু বহলটো আছে আপোনাৰ ১৭ ফুট হয় হয় কি ক'ব ভক্তসকলক আদৰিবৰ কাৰণে আপোনালোকৰ সকলো প্ৰস্তুতি কৃষ্ণ আপোনাসৱৰ জৰিয়তে আমি সমস্ত বান্ধৱ আৰু অসমবাসী ৰাইজলৈ আমি শ্ৰদ্ধা জনাইছোঁ আমাৰ আজি এই ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমাৰ ভক্তসকলক আদৰিবৰ কাৰণে আমি এইবিলাক প্ৰস্তুতি আৰম্ভ কৰিছোঁ গতিকে আমি ৬ তাৰিখৰ পৰা জানুৱাৰী এৰাধাৰাকৈ লাগি আছোঁ আজি অলপ কাম বাকী আছে আৰু ৰাজ্যৰ বিভিন্ন স্থানত হয় শংকৰ সংঘৰ অধিৱেশন তালৈ আপোনালোক যায় আমি যাওঁ এইবাৰ আপোনালোকৰ ঘৰত আপোনালোক ঘৰুৱা হৈছে গৃহস্থ হৈছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে আমি ভক্তসকলক আমি সেৱা ধৰিবলৈ পাম আদৰিবলৈ পাম গতিকে আমাৰ ভাগ্য নহয় এই কোটি ভাগ্য আমি কি কৰিব পাৰিম আমাৰ কোটি ভাগ্য বুলি আমি ভক্তসকলক আদৰিবৰ কাৰণে কেনেধৰণৰ প্ৰাথমিকখনে কি ব্যৱস্থা পদক্ষেপ লৈছে আমাৰ প্ৰাথমিকৰ ফালৰ পৰা আমি ভক্তসকলক আদৰিবৰ কাৰণে বিভিন্ন আইসকলে গামোচা তৈয়াৰ কৰি পেলাই নি ইয়ালৈ পঠাইছে ইয়াৰ উপৰিও আমাৰ লাডু বনাইছে মিঠৈ বনাইছে তেনেকৈ বনাই মেলি ভক্তসকলক চাহ তাহ লগত খুৱাবৰ কাৰণে আৰু আমাৰ প্ৰাথমিকৰ পৰা আইসকল আহিব ৭ তাৰিখে বাপসকল আহিব ৰন্ধনৰ কাৰণে গতিকে আমি তেওঁলোকে ৰান্ধিব হয় এদিনটোত আপোনালোকৰ হয় এদিন আমাৰ পৰিছে আমাৰ এই নকছাৰী আঞ্চলিকৰ বাপসকলক আৰু আমাৰ কেইবাখনো আঞ্চলিক পৰিছে বাৰু ৩খন আঞ্চলিকে আমি খোৱা বোৱাটো ব্যৱস্থা জনাওঁ ধন্যবাদ জনাইছোঁ এয়া আছিল এই শিবিৰৰ সৈতে জড়িত তথা প্ৰাথমিকৰ যিসকল বাপ তেখেতসকলে প্ৰায় জানুৱাৰী মাহৰ পৰা আচলতে এনেধৰণে শিবিৰ নিৰ্মাণত ব্যস্ত হৈ আছে আৰু প্ৰায় ২০০টা শিবিৰ কেৱল প্ৰাথমিকসমূহৰ যিসকল প্ৰাথমিকৰ সদস্যসকলে এনেদৰে নিৰ্মাণ কৰি উলিয়াইছে শিবিৰত প্ৰায় ২৫০ ফুটৰো দীঘল আচলতে এইসমূহ শিবিৰ প্ৰায় ২০০-৩০০কৈ মানুহ ভক্ত ইয়াত হয় ৰিজু কুমাৰ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ কোনে বান্ধে নজহা ভেটি